ফেসবুক পেজত দিম আৰু চিন্তা কৰি আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ কথাখিনি চিন্তা কৰি আছে কাম। নমস্কাৰ, পুনৰবাৰ আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ কমেণ্টবোৰ পঢ়ি খুব ভাল লাগিছে, মানে খুব ভাল লাগিছে। আৰু এগৰাকী মোৰ বাইদেউ এগৰাকীয়ে লিখিছে, আশা কৰ্মী বাইদেউ, তেখেতে লিখিছে তেখেতসকলকো লৈ পেলাই মই ভিডিঅ' বনাব লাগে, মই বনাম, তেখেতসকলকো লৈ বনাম। তেখেতসকলেও বহুত দুখ আছে, বহুত মনত দুখ লৈ পেলাই তেখেতসকলৰ ডিউটি কৰি আছে, তেখেতসকলক লৈ পেলাই নিশ্চয় ভিডিঅ' বনাম। এই ভিডিঅ'ৰ জৰিয়তে তেখেতসকলকো ক'ব বিচাৰিছোঁ আপোনালোকৰ দুখৰ সমভাগী আমিও হ'ব লাগিব আৰু আমাৰ দুখৰ সমভাগী আপোনালোক হ'ব লাগিব। গতিকে আমি একে বাই ভনী নহয় জানো? সেইকাৰণে আপোনালোককো লৈ নিশ্চয় ভিডিঅ' বনাম, অতি সোনকালে বনাম। কিন্তু আজি মই এটা আমাৰ ভাল লগা খবৰ আমাৰ সকলোকে দিব বিচাৰিছোঁ। সেইকাৰণে লৰালৰিকৈ স্কুলৰ পৰা আহি মই ভিডিঅ'টো বনাই লৈছোঁ আৰু তাৰপিছতহে মই ইউনিফৰ্মযোৰ খুলিম বুলি ভাবিছোঁ। মেইন কথা হ'ল কি, মানে কালি আমাৰ ৰেচিপি কম্পিটিশ্যন আছিলে। বৰ্তমান যিহেতু ৰাষ্ট্ৰীয় পোষণ মাহৰ যিকোনো কম্পিটিশ্যনবোৰ হৈ আছে, মই আপোনালোকক দেখুৱাইছোঁ। ফেচবুকত দিছিলোঁ, মই ইউটিউবত তেনেকৈ দিয়া নাই বাৰু। কাইলৈ চাগে ইউটিউবত মই আমাৰ ৰেচিপি কম্পিটিশ্যনৰ ভিডিঅ'টো দিম। কিন্তু কালি আমাৰ এজন বিশেষ ব্যক্তি, যিজন ব্যক্তি মানে বৰ্তমান চৰকাৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু বহুতকেইটা গুৰুত্বপূৰ্ণ দায়িত্বত তেখেত আছে। আৰু তেখেতে 24 ঘণ্টাই মানে গহপুৰ সমষ্টিৰ বিধায়কৰ লগত থাকে আৰু বিধায়কৰ ভিতৰুৱা খবৰ সকলোবিলাক তেখেতে গম পায়। আৰু এইখিনিতে কথা এটা আৰু ক'ব বিচাৰিছোঁ, আমাৰ অংগনবাড়ী কৰ্মীসকল মানে কেইগৰাকী মানে 2-3গৰাকীমান মানে অৰুণোদয় ফৰ্ম বৰ্তমান মানে যি দি আছে, সেই ফৰ্মৰ কাৰণে গৈছিলে বিধায়কৰ ওচৰলৈ। বিধায়কে মানে সেই মুহূৰ্তটো সেই একেটা কথাই কৈছে। আৰু কালি আমি যিজন ব্যক্তিক পোনপটীয়াকৈ মই প্ৰশ্ন সুধিছিলোঁ, প্ৰশ্ন সুধোঁতে উত্তৰ আমাক ভাল সংবাদেই দিছে। আৰু সেইকাৰণে আপোনালোককো ভাবিছোঁ মই সংবাদটো নিদিয়াকৈ নোৱাৰোঁ, গতিকে দিবলৈ লৰালৰিকৈ ভিডিঅ'টো বনাই দিছোঁ। আৰু ৰেচিপি কম্পিটিশ্যনৰ ভিডিঅ'টো আপোনালোকে চাব। মই আজি সেইটো ভিডিঅ' ইয়াত জইন নকৰোঁ, নেক্সট মই সেইটো ভিডিঅ' প্ৰেৰণ কৰিম। আমি কিনো লৈ গৈছিলোঁ, কেনেকৈ আমি ৰেচিপি কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিলোঁ, কিমান ছোৱালী হৈছিলে, সকলোবিলাক আপোনালোকক দেখাম। আপোনালোকে সেই ভিডিঅ'টো সকলোৱে মানে আঁকোৱালি ল'ব আৰু চাব বুলি ভাবিছোঁ। কালি যিহেতু আমাৰ 15টা চাৰ্কুলৰে আমাৰ 8টা চাৰ্কুলৰ কালি কম্পিটিশ্যন আছিলে আৰু দুভাগকৈ কৰিছে। গতিকে 8টা চাৰ্কুলৰ আমাৰ প্ৰায় 300জনী ছোৱালী তাত উপস্থিত আছিলে। আৰু 300জনী ছোৱালীৰ মাজত মই প্ৰশ্ন কৰিছিলোঁ যে খুৰা, আপুনি এগৰাকী সমাজকৰ্মী আৰু আপুনি বৰ্তমান বহুত দায়িত্বপূৰ্ণ মানে কাম কৰি আছে, গতিকে আপুনি কি ক'ব, আমাৰ অংগনবাড়ী দুখখিনি আপুনি স্বীকাৰ কৰিবনে? তেতিয়া তেখেতে একদম পোনপটীয়া উত্তৰ দিছে। আমাৰ কামখিনি, আমাৰ যি কষ্ট, তেখেতে একদম সুন্দৰভাৱে স্বীকাৰ কৰিছে আৰু কৈছে যে আপোনালোকৰ কষ্ট সঁচাকৈ আমাৰ কষ্টক বহুতেই স্বীকাৰ কৰে। অন্ততঃ আমাৰ আনকি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কামক বহুত শলাগ লৈছে। কিন্তু শলাগৰ বিনিময়ত আমি তেখেতৰ পৰা সোনকালে আমি এটা সুন্দৰ উত্তৰ পাবৰ কাৰণে অপেক্ষা কৰি আছোঁ। পূজাৰ আগতে চাগে তেখেতে দিব বুলি আমি ভাবিছোঁ, গতিকে দিয়ক বুলিয়ে ভাবিছোঁ। আৰু এইখিনিতে সেইটো কথা থাকি গৈছে। গতিকে আমাক মানে কালি আমাৰ যিজন ব্যক্তিক লগ পাইছিলোঁ, ব্যক্তিজনে ভিতৰৰ সম্পূৰ্ণ কথাবিলাক গম পায়। তেখেতে কৈছে যে অতি সোনকালে আপোনালোকৰ যি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনালোকৰ যি কষ্ট, আপোনালোকৰ যি কাম, আপোনালোকৰ যি মানে সকলো প্ৰশংসা কৰিছে, আপোনালোকৰ মানে ভাল খবৰ অতি সোনকালে দিব বুলি আমি গম পাইছোঁ। তেখেতে কৈছে, মানে তেখেতৰ কথাটো কৈছোঁ, আপোনালোকে চাবলৈ পাব, মই ভিডিঅ'টো দি দিম। তেখেতৰ কথাখিনি আপোনালোকে ভালকৈ চাব, আপোনালোকক মই ইয়াত এড কৰি দিছোঁ কথাখিনি। গতিকে সেই ব্যক্তিজনৰ মুখেৰে আমি আমাৰ মনৰ, আমাৰ কথাবোৰ, আমাৰ কামবোৰ যে চৰকাৰখনেও শলাগিছে আৰু প্ৰত্যেকজন ব্যক্তিয়ে যে আমাৰ কামক, আমাৰ কষ্টক যে অনুধাৱন কৰিছে, সেই কথাখিনি লৈ পেলাই আপোনালোকলৈ আজি ভিডিঅ'টো বনাইছে। তাৰপিছত মই আৰু প্ৰত্যেকটো সমস্যা, আমাৰ প্ৰত্যেকটো সমস্যাই মই সৎ সাহসেৰে, মুক্ত কণ্ঠৰে মই দাঙি ধৰিম আৰু আপোনালোকে তাত সহযোগ কৰিব লাগিব। সহযোগ কৰিলেহে নিশ্চয় আমাৰ কামখিনি চৰকাৰৰ পোনপটীয়াকৈ, যদি মুখ্যমন্ত্ৰীয়ে নাজানে, কিন্তু তেখেতৰ মূৰে বামে থকা ব্যক্তিসকলেতো ইউটিউব চাই নহয় জানো? তেখেতে নাচাব পাৰে, কিন্তু তেখেতৰ যিসকল অনুৰাগী, তেখেতৰ অনুৰাগীয়েতো আমাৰ কামখিনিক স্বীকাৰ কৰি কমেণ্ট লিখিব নহয় জানো? গতিকে সেই কমেণ্টৰ পৰা হয়তো তেখেতৰ চকুত পৰি বা তেখেতক কমেণ্টটো পঢ়ি বা কিবা তেনেকুৱা এটা আমাৰ প্লাছ পইণ্ট আহি যাব। গতিকে সেইকাৰণে মই ভিডিঅ'বোৰ বনাবলৈ আৰম্ভ কৰিছোঁ। আমাৰ দুখবিলাক আমি এই ভিডিঅ'ৰ জৰিয়তে আমি চৰকাৰলৈ প্ৰেৰণ কৰিব লাগিব। আৰু আপোনালোকৰ বহুমূলীয়া এটা কমেণ্টটোত আমাৰ যাতে পজিটিভ কমেণ্ট এটা আমি পাওঁ, সেই কমেণ্টটো আশা কৰিছোঁ আপোনালোকে কমেণ্টবোৰ লিখি যাব। আৰু আমি যেনেকৈ হ'লেও, যি পৰ্যায়ত হ'লেও আমি আমাৰ এই দুখবিলাক আমি চৰকাৰৰ কাণত পেলাবই লাগিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো কথা আমাৰ যাতে আমি ভিডিঅ'ৰ জৰিয়তে জানিব পাৰে, আমি দেখুৱাই যাম।
আৰু কালি আমাৰ যিখিনি আমাৰ কষ্ট সেই কষ্টখিনি তেখেতে নিজ চকুৰে দেখা পায় অত্যন্ত শলাগ লৈছে গতিকে সেই ভিডিঅ'টো আপোনালোকে চাওক মোৰ এই ভিডিঅ'টো চালে আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব আৰু গম পাব গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে কাইলৈ এটা পুনৰবাৰ আমাৰ ৰেচিপি কম্পিটিশ্যনৰ এটা সুন্দৰ ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিম আৰু যদি কিবা ৰেচিপি কম্পিটিশ্যনৰ ভিডিঅ'টোত যদি কিবা আমি নজনাকৈ বা কিবা মানে ভুল হৈছে আৰু কিবা বেয়াটো আপোনালোকে আঙুলিয়াই দিব ভালটো মানে ভাল বুলি ছাপোৰ্ট কৰিব বেয়াটো আঙুলিয়াই দিব আৰু যিসকলে মই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেই সকলো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ কাৰণেহে মই ভিডিঅ' বনাইছোঁ কাৰণ আপোনালোক আৰু মই এখন বেলেগ মঞ্চৰ মানুহ নহয় মই আপোনালোকৰ লগৰে এগৰাকী বাই ভনী এগৰাকী কৰ্মী এগৰাকী মাতৃ এগৰাকী গৃহিণী সকলো লৈ পেলাই মই এই দুখবোৰ আমাৰ যি দুখত আমি দুখী হৈ আছোঁ সেই দুখবোৰ আমি সকলো পৰ্যায়ত সকলো মুহূৰ্তত আমি চৰকাৰখনক জনাই যাব লাগিব আৰু সেই উদ্দেশ্য লৈ পেলাই মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ মোৰ কোনো পইচা পাতি কোনো কথা নাই ভিডিঅ'ত মই পইচা নাপাওঁ এতিয়ালৈকে মোৰ মনিটাইজ যদি মই 5 পইচা এটাও ভিডিঅ'ৰ যোগেদি মই পাবলৈ সক্ষম হোৱা নাই কিন্তু আমাৰ মনৰ যিখিনি দুখ আমাৰ যিখিনি কষ্ট সেই কষ্টখিনিহে আমি আঙুলিয়াই দিবলৈ আগবাঢ়ি ওলাইছোঁ পইচা পাতি মোৰ ইয়াত কোনো কথা নাই খালি আপোনালোকে ছাপোৰ্ট কৰি যাব মই ইউটিউবৰ পৰা বৰ্তমানলৈকে পইচা পোৱা নাই আৰু পাম বুলি মই ভিডিঅ' বনোৱা নাই নমস্কাৰ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সকলোৱে চাওক আমি আমাৰ খুৰা উপস্থিত হৈছে খুৰা কিবা এটা কওক আজি কম্পিটিশ্যন আমি অংশগ্ৰহণ কৰিছোঁ ভাল লাগিছে আজি পূব চাইডৰ এইটো ICDSৰ তৰফৰ পৰা যিটো আজি আমাৰ কম্পিটিশ্যন পাতিছে ৰেচিপি কম্পিটিশ্যন খুব ভাল লাগিছে আহি পেলাই দেখিছোঁ বৰ শৃংখলাবদ্ধভাৱে কম্পিটিশ্যনটো আৰম্ভ হৈছে কণ্টেক্ট হিচাপে মুকলি হ'ব আমি আশাবাদী ইয়াতে কোনোবা ফাৰ্ষ্ট ছেকেণ্ড তৃতীয় হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু যিটো একাত্মকভাৱে যিটো অন্তৰেদি যিটো আজি কম্পিটিশ্যন অনুষ্ঠিত কৰিছে আমাৰ কেন্দ্ৰসমূহে আমি ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত যাতে এনেকুৱা দুখন মাহত আৰু এনেকুৱা ভালকৈ যাতে আৰু কম্পিটিশ্যন পাতি ৰাইজৰ মাজত লৈ যাব পাৰে তাৰ আমি পুৰা কথা এটা সুধিব বিচাৰোঁ আমি যিহেতু আমি একেবাৰে নিম্ন পৰ্যায়ৰ আমি এগৰাকী কৰ্মী আমি যথেষ্ট কষ্টৰ মাজেদি আমি ইমান খাদ্য সম্ভাৰ লৈ ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আমাৰ কষ্টক আপোনালোকে স্বীকাৰ কৰিব নকৰে মানে নিশ্চয় আমি স্বীকাৰ কৰিছোঁ যথেষ্ট অংগনাবাদী কৰ্মী আৰু সহায়িকাখিনি যথেষ্ট কষ্ট কৰে কাৰণ এজন শিশুক মানৱ সম্পদ কৰাৰ পৰা ধৰিলৈকে মাকৰ ৰিহাৰ আচলৰ পৰা হাত এৰি পেলাই আহি অংগনাবাদী চেণ্টাৰত যেতিয়া পাবহি তাৰ পৰা সেই শিশুটিক মানৱ সম্পদ গঢ়িবৰ কাৰণে যি কাৰ্য ব্যৱস্থা হাতত লয় যি শিক্ষা ব্যৱস্থা হাতত লয় তাত অংগনাবাদী কৰ্মী আৰু সহায়িকাগৰাকীৰ অপৰিসীম ধৈৰ্য আৰু মানে সহায়ৰ হাত আগবঢ়ায় এইখিনি আৰু এটা কথা মই খুৰাক ক'ব বিচাৰোঁ আপুনি যিহেতু এজন আমাৰ গহপুৰ সমষ্টিৰ সমাজসেৱক আপুনি সমাজৰ বিভিন্ন দিশত আগবাঢ়ি যোৱা এগৰাকী প্ৰতিনিধি গতিকে আপুনি আমাৰ হৈ চৰকাৰখনক কিবা এটা কৈ দিয়ক মোৰ যিহেতু ফেচবুক পেজত দিম আৰু চিন্তা কৰি আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ কথাখিনি চিন্তা কৰি আছে কাৰণ কম পাৰিতোষিকত আপোনালোকে যথেষ্টখিনি কাম কৰি থাকিবলৈ হৈছে আৰু সেইকাৰণে পৰ্যায়ক্ৰমে এইটো চিন্তা কৰিব আৰু আমি আশাবাদী এতিয়া অংগনাবাদী চেণ্টাৰ যিবিলাক একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে সেইবিলাকৰ ঠাইত আমাৰ মডেল অংগনাবাদী চেণ্টাৰ নিৰ্মাণ কৰাৰ কাৰ্য হাতত লৈছে আৰু চাকৰিৰ ক্ষেত্ৰতো আপোনালোকৰ কথা চিন্তা কৰিবলৈ আমি আশাবাদী ধন্যবাদ খুৰা আপোনাৰ এইখিনি আমাক উৎসাহ যোগাব আপোনাৰ কথাখিনিয়ে আমি আগন্তুক সময়ত আমি আগবাঢ়ি যাব পাৰিম এইখিনি ভাষা আমি মানে অত্যন্ত সুখ পাইছোঁ ধন্যবাদ